So hey guys, welcome to my channel Bust of Art. যেটো আজি ভিডিওটো কিহৰ ওপৰত হ'ব নিশ্চয় গম পাইছে চাগে থাম্বনেলটো দেখি। যেটো আজি আমি গৈ আছো ডিব্ৰুগড়লৈ আৰু ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাছত যদি সময় হয় ডিব্ৰুগড় ইউনিভাৰ্চিটি ভিডিও দিবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ মই ভিডিওটো বনাইছো ডিব্ৰুগড়ৰ বিবাহ ভৱনত বিয়া কেনেদৰে উদযাপন কৰা হয় তাৰ বিষয়ে আপোনালোকক ভিডিওৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া বাজিছে 4টা পুৰা ৰাতিপুৱা 4টা বাজিছে সবফালে আন্ধাৰ একদম পুৰা ঠাণ্ডা গতিকে পিকচাৰ কোৱালিটি ইমান ভাল হোৱা নাই তাৰ বাবে নিজে দুখিত বাৰু যাই হওক এতিয়া আমি ভিডিওৰ মাজলৈ উভতি যাওঁ বলক আৰু এটা কথা কৈ থৈ যাওঁ যদি ভিডিওটো ভাল লাগিলে কৰি দিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে বলক আমি ভিডিওৰ মাজলৈ উভতি যাওঁ এতিয়া যেহেতু আমি গাড়ীত উঠিছিলোঁ 6টা বজাত গতিকে 6টা বজাত গাড়ী উঠাৰ পিছত এতিয়া আমি বহু দূৰ আহিলোঁ এতিয়া বাজিছে 9:43 গতিকে ৰাতিপুৱাই 6টা বজাত কোনেনো ভাত খাই আহিব গতিকে লঘোনে আহিছোঁ পেট একদম কিবা কিবি হৈ গৈছে একদম নাড়ী ডাল হৈ গৈছে গতিকে আমি ড্ৰাইভাৰক জনাইছোঁ কিবা এটা খাওঁ দোকান এখনতে ৰখাওক এতিয়া ড্ৰাইভাৰে ৰখায় নে নৰখায় সেইটো তেওঁলোকে জানে আৰু কিন্তু নৰখালে ডিব্ৰুগড় নাপাম দে পেটৰ অৱস্থা একদম বেয়া হৈ গৈছে গতিকে চাই থাকক ভিডিওটো একদম জুই হ'বলৈ গৈ আছে চাই থাকক ভিডিওটো অৱশেষত গাড়ীৰ পৰা আমি ধুনীয়াকৈ মই কাৰা লাল চাহ একাপ আৰু ব্ৰেড এপেকেট লৈ ল'লোঁ কিন্তু ইহঁতি খাইছে চাহৰ লগত পপ কিন্তু মই খাইছোঁ এপেকেট ব্ৰেড গতিকে বহুত ভোক লাগি আছিলে তো খাওঁ বুলি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ ভিডিওটো চাই থাকক শেষলৈকে কি হয় গতিকে বলক মানে আমি য'ত চাহ খাইছিলোঁ তাৰ কাষতে মই ঘপককৈ দেখি গ'লোঁ আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবি অতি সুন্দৰকৈ স্থাপন কৰা হৈছে মই বোলো ভিডিও এটা কৰি লওঁ গতিকে প্ৰতিচ্ছবিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো আমি চাহ খাই ধুনীয়াকৈ আকৌ পুনৰ বাছত উঠিলোঁ এতিয়া পাইছে 10:30 বাজি গৈছে আৰু বেছি সময় নাই যিটো আমি এতিয়া পামগৈ বগীবিল দলং তো চাই থাকক তো ফাইনেলি আমি পাই গ'লোহি বগীবিল দলং আৰু যেতিয়া বগীবিল দলঙৰ পৰা য'ত বিয়া হৈছে মানে আমোলাপট্টিত হৈছে যিহেতু বিয়াখন আৰু তালৈ বেছি দূৰ নাই খুব বেছি 1.5 ঘণ্টা বাট হ'ব আৰু এই দলংখনৰ বগীবিল দলঙৰ বিষয়ে যদি আপোনালোকে কিছু কথা জানিব বিচাৰিছে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত কিছুমান মই তথ্য দি থোৱা আছে তাত গৈ ধুনীয়াকৈ চাই ল'ব এতিয়া বলক ধুনীয়াকৈ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি গৈ থাকোঁ তো আমি গাড়ীৰ পৰা মেইন ৰাস্তাতে নামি দিলোঁ আৰু দাদাই ক'লে যে মাইগ্ৰেশ্যনখন লৈ যাওঁ সেইবাবে আমি সোমাবলগীয়া হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটিত আৰু ইয়াৰ এই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আমি ওলাই আপোনালোকক লগ পাম একেবাৰে বিবাহ ভৱনত তো আহি অলপ দূৰ আহিলোঁ বাৰু দেই 0.5 কিলোমিটাৰমান খোজকাঢ়িলোঁ এতিয়া যিটো মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন ক'ত পোৱা যাব যিটো আমিও ইমান গম নাপাওঁ গতিকে এই তাত এজন মানুহ দেখিছোঁ চিকিউৰিটি হয় তেওঁক সুধিব কৈছোঁ গৈছে এতিয়া তেওঁ কি কয় শুনো কোনফালে যাবলৈ কয় শুনি লওঁচোন এইফালে যাব কৈছে এইফালে বাওঁফালে আহি যা আহি যা এইফালে যাব লাগে তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু এই ঘৰটো যে দেখিছে এই ঘৰটোতে আপোনালোকে পাব মাইগ্ৰেশ্যন চাৰ্টিফিকেট আহি পেলাই আপোনালোকে কোনো ভয় খাব নালাগে জাষ্ট চিকিউৰিটি থাকি তেওঁলোকক সুধিব লাগে যে ক'ত পোৱা যাব ক'লৈ যাব লাগে কি কৰিব লাগে সব চিকিউৰিটি ধুনীয়াকৈ কৈ দিব একদম একো টেনশ্যন ল'ব নালাগে তো বেছি দেৰি নকৰোঁ বলক আগবাঢ়োঁ
তো ফাইনেলি দাদাই মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন লৈ ল'লে আৰু এতিয়া আমি আহি আছোঁ খোজকাঢ়ি যিহেতু এতিয়া অটত উঠি আমি যাবগৈ লাগিব আমোলাপট্টি ইয়াৰ পৰা আমোলাপট্টিলৈ 4-3 কিলোমিটাৰমান হয় তো ব'লক গৈ থাকোঁ তো ফাইনেলি পাই গ'লোঁ বৰুৱা গ্ৰেণ্ডৰ বিবাহ ভৱনত আৰু যিহেতু মই এতিয়া দিনত ইমান ভিডিঅ' নবনাওঁ এতিয়া বহুত ভাগৰ লাগিছে অকণমান শুমগৈ আৰু যিহেতু এতিয়া লাইটিঙো দিয়া নাই যিহেতু আজি বিয়া আছে ভক্তিপ্ৰিয়া আৰু খিলোৎপলৰ তো আজি একদম দবাম আৰু বেয়া খাম আজি তো এতিয়া ভিডিঅ' নবনাওঁ এতিয়া শুমগৈ ৰাতি আহিলে লগ পাই আছোঁ একদম চাই থাকক আমি বিবাহ ভৱনটোত যিহেতু ৰাতিপুৱা পাইছিলোঁহি ৰাতিপুৱাও নহয় মানে দুপৰীয়া তেতিয়া লাইটিং ইমানকৈ ধৰিব নোৱাৰি ন আৰু লাইটিং দিনত নিদিয়ে সেইকাৰণে এতিয়া ভাবিছোঁ বিবাহ ভৱনত যিখিনি মানে ডেক'ৰেশ্যন দিয়া হৈছে লাইটিং দিয়া হৈছে সেইটো আপোনালোকক দেখুৱাওঁ কেনেদৰে মানে সজাইছে এনেকুৱা মজাছে সজাইছে ন আপোনালোকে চাই থাকক নাই ভিডিঅ'টো তেতিয়া গম পাব ইয়াত লাইটৰ যিটো ডেক'ৰেশ্যন দিছে ন একদম হেভি দিছে তো আপোনালোকে দেখিছে যে হোৱাইট কালাৰ যিটো হাউচ এই হাউচটোৰ ভিতৰত আচলতে হয় কি মানে মই যিহেতু থাম্বনেইলত লগাইছিলোঁ অলপমান থাম্বনেইলত আৰু ইয়াত চাগে অলপ ঘৰটো বেলেগ দেখিছে মানে ইয়াত ৰাতি লাইটিঙৰ ফলত ঘৰটো অলপ বেলেগ দেখা যায় তো সবিশেষ জানিবলৈ ভিডিঅ'টো চাই থাকক একদম শেষলৈকে তো ব'লক আমি ঘৰটোৰ ভিতৰলৈ ধুনীয়াকৈ সোমাই যাওঁ তো চাই থাকক ইয়াত ফাৰ্ষ্টতে দেখিছে পানীপুৰি আৰু কফি দিয়া হয় কফিটো ভিতৰত দিয়ে কিন্তু পানীপুৰিটো যাক খাবলৈ মন আছে ইয়ালৈ নিজে আহিব লাগিব বোলে মোৰ লাজ লাগিছে নাখাওঁ ইয়াত সেইবিলাক কৈ থাকি লাভ নাই যাৰ মন আছে খাব লাগিব আমি 20টামান খালোঁ বাৰু তো লাইটিং কিন্তু দিছে ভিতৰত দেখুৱাইছোঁ চাই থাকক লাইটিং দিছে ঘৰটো বনাওঁতে কিন্তু খৰচ হৈছে দেই এই বিবাহ ভৱনটোত আচলতে পইচা দিব লাগে আৰু পইচা চাই কথা যিমানে পইচা বেছি দিব সিমানে পূৰা হেভি ডেক'ৰেশ্যন দিব আৰু যিমানে বোলে মই টকা কমকৈ দিছোঁ তেতিয়া ল' ডেক'ৰেশ্যন দিব তেনেকুৱা ধৰণৰ কথা ওপৰৰ এইটো যে দেখিছে লাইটিংটো এইটো ভাল লাগিছে মোৰ দেই তো এইখন আছিলে বিবাহ ভৱনৰ য'ত বিবাহ হয় তাৰ মেইন দৰ্জাখন তো ব'লক সোমাই যাওঁ তো ওপৰৰ যিটো লাইটিং দিছে একদম মজা দিছে তো পিকচাৰ কোৱালিটি ইমান ভাল অহা নাই মোৰ মতে দেই তো চৰি তাৰ বাবে তো আপোনালোকক যে কৈছিলোঁ ইয়াৰ ভিতৰত আচলতে হয় কি এইকণ জেগাতে আচলতে দৰা কইনা বহে আৰু ইয়াতে হোম যজ্ঞ হয় বামুণে মন্ত্ৰ মাতে তাৰ বিষয়ে মই ইমান নাজানো বাৰু তো দিনৰ 4টামান বজালৈকে মানুহ যথেষ্টখিনি হৈছিলে একদম পূৰা হুলস্থুলীয়া পৰিৱেশ হৈছিলে সোমাবলৈ জেগা নাইকিয়া হৈ গৈছিলে এইটো 9:30 বাজি গৈছে এতিয়া ইমান মানুহ অহা নাই আহিছে তথাপিও আহিছে খাইছে গৈছে তেনেকুৱা চলি হৈ আছে এতিয়া ব'লক আমি ৰিচিপশ্যনলৈ যাওঁ তো যিটো খানাটো বুফে ছিষ্টেমৰ হয় গতিকে ইয়াত ডিছ এখন লৈ ল'ব আৰু ইয়াত চালাড আছে এনেকৈ বহুত আছে নেমু চালাড এনেকৈ গাজৰ এনেকৈ বহুত আছে নিজৰ ইচ্ছা অনুযায়ী যিমান লৈ ল'ব পাৰে একদম সেইটো আপোনালোকৰ কথা তো দেখিছে মানুহখিনিয়ে লৈ আছে আৰু মোৰ ভিডিঅ' কৰিবলৈ লাজো লাগিছে তথাপিও তো ভিডিঅ' কৰিম বুলি ভাবিছোঁ যেতিয়া কৰি গৈ আছোঁ ইয়াত যিহেতু কেটাৰিং পাৰ্টিৰ এখন পোষ্টাৰ লগোৱা হৈছে দেখিছে আপোনালোকে ব'লক এতিয়া কি আইটেম গোটাইছে
তাৰ বিষয়ে অলপমান সুধোঁ ব'লক। খুৰা নমস্কাৰ দেই, আমাৰ ইউটিউব চেনেলে আপোনাক স্বাগতম জনাইছোঁ। যিহেতু আজি বিবাহ ভৱনত বহুতো খাদ্য সামগ্ৰী দেখা গৈছে, গতিকে ইয়াত কি কি খাদ্য সামগ্ৰী আছে অকণমান চমুকৈ আভাস দিব নেকি যদি পাৰে? হয় 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 বাটাৰ হয় ভাত, জিৰা ভাত, অঁ দালি, চালাড দালি, মিক্স চব্জি, পনীৰ, মাছৰুম মুড়ি, আচ্ছা আচ্ছা মাছ, অঁ এইটো চিকেন ফ্ৰাই, এইটো মটন, মটন এইটো আপোনাৰ ৰসগোল্লা, এইটো আপোনাৰ হালোৱা, অঁ হালোৱা তাতে আৰু আছে। অঁ মানে এতিয়া টোটেল আইটেম কিমান হ'ব আন্দাজ? অঁ অঁ এতিয়া মানুহৰ মুখত শুনিবলৈ পাইছোঁ খানাটো একদম সুন্দৰ হৈছে বুলি কোৱা শুনিছোঁ, গতিকে আপোনালোকলৈ ধন্যবাদ থাকিল আৰু ইমানখিনি কোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। ঠিক আছে। তো টোটেল 20টা আইটেম আছে, এই 20টা আইটেমো কম নহয়। এতিয়া যিহেতু সকলোখিনি খাব গৈছে, গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। সেয়াই আৰু তো 12:30 দৰা যিহেতু উপস্থিত হ'লি বিবাহ ভৱনত, আৰু মই ভাবিছোঁ এতিয়া আৰু মোৰ ইয়াত ইমান কাম নাই, ইমান ভিডিঅ' বনাই নাথাকোঁ, যিটো ভিডিঅ'টো অলপ দীঘলীয়াই হ'ল। মই বোলো এতিয়া অলপ ৰুমতে গৈ অলপ ৰেষ্ট লৈ লওঁ, যিহেতু ইয়াত এতিয়া দৰা কইনাই হোম পুৰিব, গতিকে ব'লক। মানে এই 1:30 বজাত এতিয়ালৈকে খোৱাই নাই, একদম বিবাহ ভৱনতে আছিলোঁ। এনেকুৱা ঠাণ্ডা লাগিছে নহয় ডিব্ৰুগড়ত, এনেকুৱা ঠাণ্ডা মানে কি ক'ম আৰু, ক'বলৈ মানে একদম ভাষা নাই। এতিয়া মোৰ আৰু এটা কাৰ্যসূচী এটা আছে, যিহেতু কইনাৰ ভায়েক, গতিকে মই আকৌ ফুটাব লাগিব। তাৰপিছতে অলপ চাগে শুবলৈ ৰেষ্ট পাওঁ, এতিয়া টোপনি গ'লেও যিহেতু ঘপককৈ আকৌ মাতি দিব, আকৌ মই টোপনি গ'লে কথাটো বেয়া হ'বতো, সেইকাৰণে মোৰ লগত এইটো অধমতা আছে, এইটো গান শুনি আছে বাৰু। এইটো মই এতিয়া জাষ্ট তাৰপৰা আহিছোঁহে অকলে অকলে, গতিকে সিমানেই কম আৰু। গতিকে বিয়াখন খাই মজা লাগিলে, আহি ভাল লাগিলে। এই কি কোৱা, কেনেকুৱা লাগিলে? মজা লাগিলে, একদম চুপাৰ লাগিলে। খানা যিটো বনাইছে নহয় একদম হেভি দিছে খানা। গতিকে সেয়া ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব, ছাবস্ক্ৰাইব এটা কৰি দিব যদি নতুন মোৰ চেনেলটো চাই আছে। সেয়াই আৰু কিনো ক'ম। যিহেতু 4:30 বাজিছে আৰু এতিয়া দৰাই কইনাক লৈ ঘৰলৈ যাব, আৰু আমিও যাওঁ আৰু আপোনালোকেও যাওক। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে থেংক ইউ।